নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সকলোৱে ভিডিঅটো শেষলৈকে চাব ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব কিবা জানিব লগা থাকিলে আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব কথা ক'বৰ কাৰণে ভিডিঅটো বনালো যে বহুতে সুধি আছিল মোক অগ্নিবীৰ অনলাইনৰ কথা যেটো ইণ্ডিয়ান আৰ্মিৰ 4 বছৰৰ কাৰণে চাকৰি ওলাই অগ্নিবীৰ বুলি কয় হে অনলাইনটো এপ্ৰিলৰ 10 তাৰিখে হে হোৱা কথা আছিল মানে শেষ হৈছিল বাৰু ডেটটো এতিয়া এপ্ৰিলৰ 10 তাৰিখৰ পৰা এপ্ৰিলৰ 25 তাৰিখলৈ বঢ়াই দিছে বহুতে সুধি আছে লাষ্ট ডেট শেষ নেকি কৰিব পাৰিম নে নোৱাৰিম কি হৈছে কি সাৰ্ভাৰৰ প্ৰব্লেমো দি আছিল সেইবাবে এতিয়া সকলোকে এইটো সকলো জানিব পাৰিব যে মানে কৰিব পাৰিব এপ্লাইটো 25 এপ্ৰিললৈ সময় বঢ়াই দিছে আপোনালোকে যিবিলাকে কৰা নাই 25 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব বা কৰিব পাৰিব প্ৰথমতে এইটো 10 এপ্ৰিললৈ আছিল এতিয়া 25 এপ্ৰিললৈ বঢ়াই দিছে আপোনালোকে 25 এপ্ৰিলৰ ভিতৰত অনলাইনটো কৰি ল'ব ডকুমেন্টস লাগিব মেট্ৰিকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট এইচএসএলসি মাৰ্কশিট সাৰ্টিফিকেট আধাৰ কাৰ্ডখন লাগিব লগতে আধাৰ ওটিপি যাব মোবাইল নম্বৰটো অৰ্থাৎ আধাৰ এটা ওটিপি যাব সেইখিনি আৰু ফটো আৰু সিগনেচাৰ বাৰু আপোনালোকে কৰি ল'ব পাৰিব নিজে অনলাইনত নিজে অনলাইনটো কৰিব পাৰিব মোবাইলৰ জৰিয়তে আৰু যিবিলাক কোনোবাই যদি মোৰ সহায় বিচাৰে মইও কৰি দিব পাৰিম তাৰ উপৰি এটো 4 বছৰৰ চাকৰি হয় ইণ্ডিয়ান আৰ্মিৰ সকলোৱে জানে প্ৰথমতে সাগে ৰিটুন হ'ব আগতে দৌৰা আছিল এতিয়া ৰিটুন হয় ৰিটুনৰ পিছত যদি পাস কৰা আপোনাক ফিজিকেললৈ মাতিব দৌৰা যিখিনি মেডিকেল কিবা কিবিখিনি ৰিটুনত পাস কৰাৰ পিছত হ'ব গতিকে আপোনালোকে যি সকলে আৰু বয়স হয় 17 ৰ পৰা 21 বছৰ 17 ৰ পৰা 21 ৰ ভিতৰত 21 হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব এটো অগ্নিবীৰৰ পোষ্ট আছিল কিমান পোষ্ট আছে হেতু দিয়া নাই বাৰু হেতু আৰ্মিৰ নিদিয়ে হেতু এটা মানে তেওঁলোকৰ প্ৰব্লেমে আৰু নিদিয়ে আৰু লাষ্টত পোস্টিং দি দিয়ে আৰু ইয়াতে মানে ধৰক ভাগ হিচাপে আছে জেনাৰেল ডিউটিৰ আৰু জেনাৰেল ডিউটিৰ ট্ৰেডমেন টেকনিক্যাল আৰু নন টেকনিক্যালৰ আৰু ট্ৰেডমেনৰ 8 পাস আৰু 10 পাস এবাৰ এটা ভাল কৰি দিছে কি আগতে আৰ্মি এপ্লাই দুটা মানে এটা কৰিব পৰা আছিল যিকোনো এটা এবাৰ এটা দুটা কৰিব পৰা কৰি দিছে আপুনি যদি জেনাৰেল ডিউটিটো কৰে ট্ৰেডমেনতো কৰিব পাৰিব 8 পাস আৰু 10 পাসৰ দুটা আছে তাৰে এটা কৰিব পাৰিব আৰু জেনাৰেল ডিউটি আৰু যদি টেকনিক্যালটো কৰে তেতিয়া মুঠতে আপুনি 4টাৰ ভিতৰত জেনাৰেল ডিউটি নন টেকনিক্যালৰ এটা আৰু জেনাৰেল ডিউটি টেকনিক্যালৰ এটা আৰু ট্ৰেডমেনৰ 8 পাস এটা ট্ৰেডমেনৰ 10 পাস এটা এই দুটাৰ ভিতৰত এই 4টাৰ ভিতৰত আপোনালোকে যিকোনো দুটা কৰিব পাৰিব গতিকে এবাৰ বহুত সুবিধা হৈছে কৰিব পাৰিব আৰু ইয়াতে অলপ ফিজটো অলপ বেছি বাৰু বহুত বেছিও নহয় 250 টকা আপোনালোকে ডাক কাটিব লাগিব দুটা এপ্লাই কৰিলে 500 টকা লগত অনলাইন ফিজ কিবা এটা হ'ব বাৰু এটো বেলেগ কথা এটো আৰু আপোনালোকে নিজে কৰিলে দিব নালাগে নিজে কৰিব যদি পাৰে তাৰ উপৰি এখিনি আৰু 250 টকা কৈ কাটিব লাগিব দুটা কৰিলে 500 টকা এটা কৰিলে 250 টকা মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট ফটো সিগনেচাৰ আধাৰ কাৰ্ড আধাৰ ওটিপি যাব মোবাইলটো যিকোনো দুটা পোষ্টত এপ্লাই কৰিব পাৰিব জেনাৰেল ডিউটি ট্ৰেডমেন টেকনিক্যাল আৰু নন টেকনিক্যাল ট্ৰেডমেন 8 পাস আৰু 10 পাস এইখিনিয়ে বহুতে সুধি আছিল শেষ নেকি নাই হোৱা শেষ আকৌ বঢ়াই দিছে 25 এপ্ৰিললৈ আপোনালোকে 25 এপ্ৰিলৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব ধন্যবাদ বাই বাই